এতিয়া আজি এইটো বাৰু 26 জানুৱাৰী গণৰাজ্য দিৱস আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ। ঠিক তেনেকৈ এইবাৰো ৰৌতা প্ৰেছ ক্লাব আৰু ৰৌতা সাহিত্য সভাই একেলগে আমি পতাকা উত্তোলন কৰিলোঁ। এই যিটো কাৰ্যসূচী, এই কাৰ্যসূচী ৰূপায়ণ কৰি আমাৰ অত্যন্ত গৌৰৱিত, যাতে আমি এনেকৈ শান্তিত থাকি সুচাৰুৰূপে গণৰাজ্য দিৱস পালন কৰি থাকিব পাৰোঁ আৰু দেশখন সুশান্তিৰে প্ৰগতিৰ পথত আগবাঢ়ি যাওক, এইটোকে কামনা কৰিছোঁ। আমি ভৱিষ্যতেও যাতে আমি গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস ভালকৈ পালন কৰি উদযাপন কৰি থাকিব পাৰোঁ। আমাৰ গণতান্ত্ৰিক অধিকাৰ যাতে খৰ্ব নহয়, মানৱ অধিকাৰ খৰ্ব নহয়, সেইটোকে কামনা কৰি আমি গণৰাজ্য দিৱস পালন কৰিছোঁ। আৰু বিটিআৰ অঞ্চলত ইতিপূৰ্বে আমাৰ বহু নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব হৈছে আৰু খৰ্ব হোৱাৰ স্বত্তেও আমি ইয়াতে একত্ৰিত হৈ আছোঁ। আৰু ভৱিষ্যতে তেনেকুৱা ধৰণৰ নিৰ্যাতন নহওক। এতিয়াও নাৰী নিৰ্যাতন হৈ আছে আৰু চৰকাৰে সেইবিলাকত নজৰ দি যাতে এই মৌলিক অধিকাৰ খৰ্ব নোহোৱাৰ ক্ষেত্ৰত পদক্ষেপ ল'ব পাৰে, সেইটোকে আমি কামনা কৰি আমি গণৰাজ্য দিৱস উদযাপন কৰিছোঁ।